নমস্কাৰ ষ্টুডিঅ'ত মই সাজিদ আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া বিদ্যুৎ বিভাগৰ এইবাৰ আজব কাণ্ড পোহৰলৈ আহিছে বিদ্যুৎ বিভাগে বিদ্যালয়ৰ সীমাৰ ভিতৰতে বিদ্যুতৰ তার সংযোগ কৰিছে আৰু দুৰ্ঘটনা হোৱাৰ আশংকা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই লৈ আহিছো এই মুহূৰ্তৰ সেই খবৰ বিদ্যুৎ বিভাগৰ আজব কাণ্ড বিদ্যালয়ৰ সীমাৰ ভিতৰতে বিদ্যুতৰ তার সংযোগ দুৰ্ঘটনা হোৱাৰ আশংকা বিদ্যালয় কৰ্তৃপক্ষৰ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ আৰু এই ঘটনা সংঘটিত হৈছে মাজবাট বিদ্যুৎ সংমণ্ডলৰ এই আজব কাণ্ড পোহৰলৈ আহিছে মাজবাট বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত শিলবৰী সিৰাজুল হক হাইস্কুলৰ সীমাৰ ভিতৰতে তার সংযোগ কৰিছে শ্ৰেণীকোঠাৰ মাত্ৰ কেইবা ফুট ওপৰেৰে এই তার সংযোগ বিদ্যুৎ বিভাগৰ বাৰে বাৰে তার অতৰাই নিয়াৰ বাবে মাজবাট বিদ্যুৎ সংমণ্ডলৰ লোকৰ লগত যোগাযোগ কৰিও কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে উল্লেখ্য যে বিদ্যালয়খনত এটা নতুন গৃহৰ কাম আৰম্ভ হ'ব কিন্তু এই বিদ্যুতৰ তাৰৰ বাবে বিদ্যালয়খনত গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো বাধাৰ সন্মুখীন হৈছে আৰু সোনকালে তার আৰু খুঁটা আঁতৰাই নিয়াৰ বাবে মাজবাট বিদ্যুৎ সংমণ্ডলক অনুৰোধ জনায় বিদ্যালয় কৰ্তৃপক্ষ আৰু এতিয়া বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰশ্ন উত্থাপিত হৈছে বিদ্যুৎ তাৰৰ বাবে যদি কাৰোবাৰ দুৰ্ঘটনা হয় তেন্তে দায়ী কোন হ'ব ছাত্ৰ ছাত্ৰীৰ লৈ হেতালি খেলাৰ অধিকাৰ ক'ত পালে বিদ্যুৎ বিভাগে এয়া বিদ্যালয় কৰ্তৃপক্ষই প্ৰশ্ন উত্থাপন কৰিছে আৰু দৰঙৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে বিৰচিত যুগল চন্দ্ৰ বৰুৱে বিদ্যালয়ৰ প্ৰধান শিক্ষক মই বিদ্যালয়খনৰ নাম হ'ল PMC সিৰাজুল হক হাইস্কুল এইখন স্কুলৰ এই ফিল্ডৰ ওপৰেদি বহুদিনৰ আগৰ পৰা কাৰেণ্টৰ তার পাৰ হৈ গৈছে এইখন কাৰেণ্টৰ তাৰৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈছে এতিয়া বৰ্তমান আমি 6 মাহ আগৰ পৰা আমি SDOক জনাইছিলোঁ যে আমাৰ স্কুলৰ ফিল্ডৰ ওপৰেদি কাৰেণ্টৰ তার গৈছে এই তারখন খুলি দিব লাগে তেওঁক আমি লিখিতভাৱে জনাইছিলোঁ জনাৰ পাছত তেওঁ খেৰি দিছিল ৰেছপন্স দিছিল যে তেওঁ অতি সোনকালে তারখিনি খুলি দিব কিন্তু আজি বহুদিনৰ পৰা প্ৰায় 3 মাহ ধৰে পৰা আমি চেষ্টা কৰি আছোঁ তারখন আমি আঁতৰাব পৰা নাই তেওঁলোকে গুৰুত্ব দিয়া নাই তাৰ পাছত ইতিমধ্যে আমাৰ PMCৰ তৰফৰ পৰা এই লাইব্ৰেৰী এখন ফাণ্ড আহিছে বিল্ডিঙৰ সেই বিল্ডিংখন উঠোৱাৰ কাৰণে তেওঁলোকে গাঁত চাত খান্দিছে ইতিমধ্যে তাৰ ওপৰত আছে তেওঁলোকে সেইখনে এই বিল্ডিংখন বনাব পৰা নাই আমি SDOৰ লগত যোগাযোগ কৰিলোঁ আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰজেক্ট ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰিলোঁ সবৰ লগত ইঞ্জিনিয়াৰৰ লগত APDCLৰ ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰি আছোঁ কিন্তু তেওঁলোকে কোনো ৰেছপন্স কৰা নাই যাৰ কাৰণে এই আমাৰ যিটো বৰ্তমান গ্ৰাণ্টটো এইটো ঘূৰি যোৱা অৱস্থাত আছে 21 তাৰিখৰ ভিতৰত কাম আৰম্ভ নকৰিলে ফাণ্ডখন ঘূৰি যাব গতিকে আমি এইফালৰ পৰা এইটো কাৰণে আমি বিদ্যালয়ৰ কোনো ডেভেলপমেণ্টৰ কাম কৰিব পৰা নাই সকলো কাম বন্ধ হৈ আছে গতিকে অহা কেইদিনমান পিছত আমাৰ ফাইনেল পৰীক্ষা হ'ব ইয়াতো ৰিস্ক আছে বহুত ল'ৰা ছোৱালী আহি পৰীক্ষা দিব এই তারখনে হয়তো কাৰোবাৰ বিপদ হ'ব পাৰে কোনো ল'ৰা ছোৱালী হয়তো ইয়াত এক্সিডেণ্টো হ'ব পাৰে গতিকে আমি ডিপাৰ্টমেণ্টক বহুত জনোৱাৰ পাছতো তেওঁলোকে গুৰুত্ব দিয়া নাই আমি দেখা পাইছোঁ তারবিলাক বহুত তলত আছে আৰু চিঙাও আছে গতিকে তারবিলাক ওলমি আছে হয়তো কিবা কাৰণত যদি বতাহত বা কিবা কাৰণত যদি ছিঙি পৰে তেতিয়া হয়তো কোনোবা ল'ৰা ছোৱালীৰ হ'ব এক্সিডেণ্ট হ'ব গতিকে সেই ৰিস্ক কোনে ল'ব গতিকে তেওঁলোকে ইমান কোৱাৰ পাছতো তেওঁলোকে গুৰুত্ব দিয়া নাই গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ডিপাৰ্টমেণ্টৰ সকলো অফিচাৰক জনাব খুজিছোঁ আৰু আমাৰ DC ছাৰ বা MLA ছাৰকো মই ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকে সকলোৱে মিলি আমাৰ এই বিদ্যালয়ৰ ওপৰেদি যোৱা তারখিনি সোনকালে খুলি দিয়ে সেইটোৱে আমাৰ আপোনালোকৰ প্ৰতি আবেদন যাতে আপোনালোকৰ জৰিয়তে তেওঁলোকে এই কথাখিনি জানিব পাৰে মোৰ নাম গোলাম মুস্তফা মই সিৰাজুল হক হাইস্কুলৰ SMC মেম্বাৰ হয় আৰু আমাৰ APDCLৰ এতিয়া আমাৰ এটা প্ৰব্লেম হৈছে গতিকে আপোনালোকে যিহেতু আগবাঢ়ি আমাৰ স্কুলৰ হকে উন্নতিৰ ফালে আগবাঢ়ি আহিছে যদি আমাৰ ভাল লাগিছে গতিকে আমাৰ যিটো প্ৰব্লেম এই যিটো APDCLৰ